গৈ আছে এই বিজেপি চৰকাৰ ইউপিপিএলে আৰু সংবিধানত আছে ট্ৰাইবেল মানুহৰ ল্যান্ড ৰাইট বুলি তেখেতসকলে এইটো ভাইলেট কৰিছে বিজেপি যদি আদানীক মাটি দিবলৈ বিচাৰে কাজিৰঙা দিয়ককৈ মানাস কিবা আপোনাৰ ফৰেষ্টত দিয়ককৈ অসমত বিভিন্ন জেগা আছে তাত দিবলৈ যাওক কিন্তু অসমৰ চৰকাৰে বিজেপিয়ে মাত্ৰ ট্ৰাইবেল মাটি কিনিয়ে চাই থাকে কাৰ্বি আংলঙত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আপুনি ডিমা হাছাওত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আৰু 6 শিডিউলত আমাৰ বডলেণ্ডত আকৌ ইয়াতে চকু দিছে 6টা প্ৰজেক্ট আহিছে 9টা প্ৰজেক্ট আহিছে আহক প্ৰজেক্ট ট্ৰাইবেল জেগাত কৰিব নালাগে ট্ৰাইবেল আনএমপ্লয়েড যদি সলভ কৰিবলৈ হ'লে ট্ৰাইবেল মানুহক যদি ইকনমিক এম্পাৱাৰমেণ্ট কৰিবলৈ যদি হয় তেতিয়া সৰু সৰু স্কিম কিনি আমাৰ আনএমপ্লয়েড ইউথখিনি দিয়ক কিন্তু আমাৰ মাটি আমি স্যাক্রিফাইস কৰিব নোৱাৰো আপোনাক আমি মাটি এট এনি কষ্ট দিব নোৱাৰো এই মাটি আমি ট্ৰাইবেল মানুহ কেতিয়াও ৰিফিউজি হ'ব নোৱাৰো আমি ট্ৰাইবেল মানুহ আমি বড়ো মানুহ আমি ল্যান্ডলেস হ'ব নোৱাৰো আমি সেকেন্ড ক্লাস সিটিজেন নহয় আমি অৰিজিনাল সিটিজেন হয় এই অৰিজিনাল সিটিজেন কিনি আপোনালোকে যদি ডিপ্ৰাইভ কৰিবলৈ যায় আমাৰ ৰেন লাইটো তেতিয়া হলে জংগী আন্দোলন হোৱাটো কনফাৰ্ম হৈ গ'ল আৰু এইটোৱে ৰিজাল্ট যে বিজেপি গভৰ্নমেন্ট আৰু ইউপিপিএলে আমাক ট্ৰাইবেল সকলক সব টাৰ্গেট কৰি লৈছে সেইকাৰণে মই এটাই ৰিকুৱেষ্ট অনলি ওয়ান এপিল ইণ্টাৰ ইণ্ডিয়াত আসামত যে যি সকল ট্ৰাইবেল মানুহে বিজেপি কাম কৰি আছে বিজেপি হৈ পেলাই লেমটো কাম কৰি আছে এজেন্ট হৈ কাম কৰি আছে আৰু 10 বছৰ পিছত আপোনালোকে বগিব লাগিব one day it will be too late you will be also realizing you will be also in the same footpath সেইকাৰণে আমি ৰিকুৱেষ্ট কৰিছো আপোনালোকে এতিয়া সময় লেট হোৱা নাই বিজেপি যি সকল কৰি আছে আপোনালোকে ট্ৰাইবেল যি সকল বিজেপিত এতিয়া কটাকৰ হৈ আছে আপোনালোকে ৰিজাইন কৰি পেলাই আপোনালোকে নিজৰ ৰিজনেল পাৰ্টিত আহক আৰু বিজেপিৰ এগেইনষ্টত সকলোৱে দলে বলে মাত বাটুঙা হওক কেলে ট্ৰাইবেল ইউনিটি হ'ব লাগে ট্ৰাইবেল লং লিগ হ'ব লাগে আমি ট্ৰাইবেল সকলে এক হৈ পেলাই আমাৰ কমন কজৰ কাৰণে আমি চিঞৰ বাকৰ কৰি পেলাই অসমৰ পৰা আমাৰ ন্যায়টো আমি সদায় দাবী কৰিব লাগে এইখিনি কৈ মই ধন্যবাদ জনাইছো আপোনালোকক কেনসেল কৰিব পাৰে 6 শিডিউল এলেকাত আদানীক মাটি কোনো পইডে দিব নোৱাৰে সেইকাৰণে আমি কোৰ্টৰ কাহটো চাবইব পাৰো হাইকোৰ্ট যদি আমাৰ মুক্তি নিদিয়ে তেতিয়ালে আমি সুপ্ৰিম কোৰ্টত যাব পাৰো এজ পাৰ দা ল কিয়কি 6 শিডিউলত প্ৰমোদ বড়ো ডাঙৰীয়াই উইদাউট হিয়াৰিং পাব্লিকৰ কনসেন্ট নোহাকৈ তেখেতে মাটি দিব নোৱাৰে তেখেত সিএম হ'ব পাৰে কিন্তু মাটিৰ মালিক তেখেত নহয় আৰু তেখেত পাব্লিক হিয়াৰিং কৰিব লাগিছে যিটো আমাৰ মাটি আমি খেতি কৰা মাটি যিটো মাটি আমি জংগল চফা কৰা যিটো মাটি আমি হাবিত জংগল চফা কৰি বাঘ বালু খেদি পেলাই আমি বহবাস কৰি আছো হাজাৰ বছৰ পৰা সেই কাৰণে এই মাটিত আপোনাৰ ইউপিপিএল আৰু বিজেপি কাৰো অধিকাৰ নাই অধিকাৰ আমাৰ মাটি আমি কোনো পইডে এৰি নিদিওঁ সেই কাৰণে আমি সকলো ৰাইজে দলে বলে আমাৰ এটা ষ্টেণ্ড আমি 10 দিন মাটি নিদিওঁ আৰু এই ষ্টেণ্ডতে আমি সকলোৱে থাকিম আৰু হিয়াৰ ৰেভেন্সটো আমি কেতিয়া ল'ম 26 ইলেকশ্যনত ল'ম আৰু এই যেতিয়া আহি আছে ছেপ্টেম্বৰত আপোনাৰ কি কয় আপোনাৰ বিটিসি ইলেকশ্যন আহি আছে তেতিয়া আমি তেখেতক ভালকৈ লেছন এটা দিম যে আপুনি আমাক লৈ পেলাই লৰা ধেমালি নকৰিব আমাক লৈ আপুনি বিজনেছ নকৰিব চাকৰি আমাক নালাগে আমাৰ ট্ৰাইবেল মানুহ হাইলি কোৱালিফাই নাই টেকনিক্যালি আমি চাও নহয় আমাক সুইপাৰ বনাব আমাক জাৰুৱালা বনাব আমাক চকীদাৰ বনাব আমাৰ ৰেসপেক্ট নাথাকিব আমাৰ অনাৰ নাথাকিব আমাক চাকৰি নালাগে আমি খেতি কৰা মানুহ খেতি কৰিয়ে খাই থাকিম আমি গাহৰি বেছি খাই থাকিম আমি কৰি বেছি খাই দিম আমাক আপোনাৰ চাকৰি নালাগে প্ৰমোদ বড়ো সন্মান নাই কিন্তু আমি দুখিয়াব পাৰো আমাৰ সন্মান আছে আমাৰ সন্মানটো আমি বেছিবলৈ কেতিয়াও নিদিওঁ আৰু এইটো আমাৰ কনষ্টিটিউচনেল ৰাইট হয় এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় কোনো বাপেকৰ নহয় এইটো নহয় সেইকাৰণে চাকৰি আমাক নালাগে চাকৰি যদি লাগে আমি দিম তেখেতক আহক আমি তলে বলে পইচা দি পেলাই আমি আপোনাৰ ডাঙৰ ফাৰ্ম এটা খুলি দিওঁ তাত আপুনি চকীদাৰ হওক হ'ব না ৰাইট